নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে আৰু গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা এটা নতুনকৈ নটিচ আহিছে আৰু তাত উল্লেখ কৰিছে আপোনালোকৰ এক্সাম ডেটসমূহ উল্লেখ কৰিছে লগতে এডমিট কাৰ্ডসমূহ মুকলি কৰিছে তো আপোনালোকে যদি তাত এপ্লাই কৰিছিলে তেতিয়াহ'লে আপোনালোকে এতিয়া এডমিট কাৰ্ডসমূহ উলিয়াই ল'ব লাগিব আৰু এক্সাম দিব লাগিব তো সেই গুৱাহাটী হাইকোৰ্টৰ পোষ্টবিলাক কেনেকুৱা আছিলে মই আপোনালোকক জনাই দিছোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকিব তো তাৰ কাৰণে আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইটটোত গৈ পিনি ৰিক্ৰুইটমেণ্ট ছেকশ্যনত যাব লাগিব মই ভিডিঅ' ডিছক্ৰিপশ্যনত আপোনালোকৰ লিংকটো দি দিম ডাউনলোড কৰা এডমিট কাৰ্ডৰ তো যদি আপোনালোকে এপ্লাই কৰিছিলে এডমিট কাৰ্ডসমূহ উলিয়াব পাৰিব তেতিয়া মই আপোনালোকক দেখাই দিছোঁ এইটো যিটো গুৱাহাটী হাইকোৰ্টৰ ৰিক্ৰুইটমেণ্ট ছেকশ্যনৰ একেবাৰে ওপৰতে আছে এক নম্বৰতে ইয়াত আপোনালোকে দেখা পাইছে এইটো ডাউনলোড এডমিট কাৰ্ড ফৰ ফিলিং জুডিচিয়েল এছিষ্টেণ্ট তো জুডিচিয়েল এছিষ্টেণ্টটো যদি আপোনালোকে এপ্লাই কৰিছিলে তেতিয়াহ'লে আপোনালোকে এতিয়া এডমিট কাৰ্ডসমূহ উলিয়াই ল'ব লাগিব তো আপোনালোকে একেবাৰে তাৰ পোনে ডাউনলোড যিটো দেখিছে ডাউনলোডত ক্লিক কৰি দিব তো এইটো যেতিয়া আপোনালোকে ডাউনলোড বটনটোত ক্লিক কৰি দিব তেতিয়া ইয়াত আপোনালোকৰ দেখা পাব ইণ্টাৰ ৰোল নাম্বাৰ ইয়াত আপোনালোকৰ ৰোল নাম্বাৰটো দিবলৈ দিব ইয়াত আপোনালোকৰ পাৰ্চৰ তথা ডেট অফ বাৰ্থটো দিবলৈ দিব আৰু ইয়াত আপোনালোকে যিটো কেপচা কোড দেখিছে সেইটো ইয়াত বহুৱাই দিব বহুৱাই পিনি আপোনালোকে সাৰ্চ কেণ্ডিডেট মাৰি পিনি আপোনালোকে যিখন এডমিট কাৰ্ড হয় সেইখন আপোনালোকে মোবাইলত ডাউনলোড কৰি ল'ব আৰু পিছত প্ৰিণ্ট আউট কৰি উলিয়াই ল'ব পাৰিব তো এতিয়া মই ইয়াত আপোনালোকক কেনেকুৱা ধৰণৰ পোষ্ট ওলাইছিলে জুডিচিয়েল এছিষ্টেণ্টৰ মই আপোনালোকক দেখাই দিছোঁ এডভাৰটাইজমেণ্টটো তো এতিয়া যিবিলাক এডমিট কাৰ্ড আহিছে এক্সাম দিবৰ কাৰণে সেই পোষ্টটো আপোনালোকৰ পাব্লিকত এডভাৰটাইজমেণ্টটো আহিছিলে আপোনালোকৰ 28 জানুৱাৰী ইয়াত আপোনালোকে দেখা পাইছে 28 জানুৱাৰীৰ পৰা আপোনালোকৰ এপ্লাইসমূহ চলিছিলে জানুৱাৰী মাহতে চলিছিলে আৰু তাত টোটেল পোষ্ট আছিলে 16টা পোষ্ট আছিলে আৰু পোষ্টটোৰ নাম হৈছে জুডিচিয়েল এছিষ্টেণ্ট আৰু তাৰ কাৰণে আপোনালোকৰ 16টা পোষ্টৰ কাৰণে কোৱালিফিকেশ্যনটো বিচাৰিছিলে জাষ্ট গ্ৰেজুৱেট বিচাৰিছিলে আপোনালোকে গ্ৰেজুৱেট পাছ এখন কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছিলে তো যোনসকল ল'ৰা ছোৱালী এপ্লাই কৰিছিলে তেওঁলোকে এতিয়া এডমিট কাৰ্ডসমূহ উলিয়াই ল'ব পাৰিব আৰু এক্সাম দিবৰ কাৰণে যাব পাৰিব আৰু যিটো আপোনালোকৰ এক্সাম ডেট হয় সকলোখিনি ইনফৰমেশ্যন আপোনালোকৰ এডমিট কাৰ্ডটোত দি থোৱা আছে ঠিক আছে তো ভিডিঅ'টো ইমানখিনি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে ভিডিঅ'ৰ তলত কমেণ্ট কৰিব আৰু আপোনালোকৰ যোনখিনি ফ্ৰেণ্ড আছে ফ্ৰেণ্ডসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই ৰাখিব তেতিয়া যিকোনো ইনফৰমেশ্যন আপোনালোকে লগালে সময়মতে পাই থাকিব তো এতিয়ালৈ ইমানেই ধন্যবাদ